ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ কৰ্মচাৰীসকলে এতিয়া নিৰ্বাচনৰ দায়িত্ব সম্পাদন কৰিব লাগিব। ইতিমধ্যে বহুতো কৰ্মচাৰীৰ পঞ্চায়ত ডিউটিৰ বাবে প্ৰিচাইডিং বিষয়া, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিঙৰ লগতে মাইক্ৰ' অবজাৰ্ভাৰ আৰু অন্যান্য দায়িত্বত তেওঁলোকে এই কাম সম্পাদন কৰিব লাগিব। আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ট্ৰেইনিং ব্যৱস্থা চলি আছে আৰু দ্বিতীয় পৰ্যায়ৰ চলি আছে। আৰু সেয়েহে আপোনালোকে কিমানকৈ লাভ কৰিব সেয়া ইয়াতে দি আছে, আপোনালোকে চাব। আপোনালোকৰ যি 2-3 দিন ট্ৰেইনিং হয় সেয়া লৈ আৰু আপোনালোকে যে যাব তাত মানে খোৱাৰ বাবদ সকলো মিলাই আপোনালোকক যি দিয়া হ'ব এয়া চাব। আমি লিষ্টটো আপোনালোকৰ আগবঢ়াইছোঁ, এয়া চাব। ছেক্টৰ অফিচাৰ আৰু জনাৰেল মিনিষ্টাৰসকলে তেখেতসকলে লাভ কৰিব ইয়াতে পাৰ ডে আপোনাৰ 1500 টকা লামচাম। ঠিক তেনেদৰে প্ৰিচাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজাৰৰ ক্ষেত্ৰত 350 টকাকৈ পাৰ ডে লাভ কৰিব। ঠিক তেনেদৰে পুলিং অফিচাৰ আৰু কাউণ্টিং এছিষ্টসকলে 250 টকা পাৰ ডেকৈ লাভ কৰিব। ঠিক তেনেদৰে ক্লাছ 4 150 টকা, আনহাতে ইয়াতে লাভ কৰিব পেকেট লাঞ্চ অফ লাইট ৰিফ্ৰেছমেণ্ট 150 টকাকৈ পাৰ হেড পাৰ ডে এনেকৈ লাভ কৰিব। আৰু ইয়াতে চাব 6 নম্বৰে ভিডিঅ' ছাৰ্ভিলাইন্স, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, এক্সপেণ্ডিচাৰ মনিটৰিং, কণ্ট্ৰল ৰুম চেল, মিডিয়া এনেকৈ যিবোৰ আছে, ফ্লাইং স্কোৱাড, এইবিলাক টিমে লাভ কৰিব তেখেতসকলে 1000 টকাকৈ লামচাম ক্লাছ 3, আনহাতে 1200 টকাকৈ লাভ কৰিব ক্লাছ 1-2 সকলে লাভ কৰিব। ঠিক তেনেদৰে মাইক্ৰ' অবজাৰ্ভাৰে লাভ কৰিব 350 টকা 1 ডে, BLOই লাভ কৰিব 150 টকা, আনহাতে আশা MPWSে লাভ কৰিব 150 টকা 1 ডে। আৰু এনেকৈ আপোনালোকৰ যিকেইদিন দায়িত্ব সম্পাদন হয় তাৰ ভিত্তিত আপোনালোকে এনেকৈ পাব। আৰু এই লিষ্টটো অসম চৰকাৰৰ ফালৰ পৰা পাব্লিছ কৰিছে, আমি আপোনালোকৰ লগত সন্মুখত লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।